মদ খাই স্কুল নাহিবি যা বাহিৰ যা গেট আউট স্কুলৰ পৰা বাহিৰ মোক তোমাৰ পইচা দে পইচা দে যা কি হ'ল মই সাধাৰণ যা 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 তোক 600 তোক 200 মই দিলোঁ আৰু বিনোদত 400 দিলে যা বাপেৰ স্কুলৰ পৰা চোৱা আছে নিছে তই যা মই যাম তোক এতিয়া দিয়ে কি কৰিব তই চাই থাক যা কি কৰে ছাৰে তোমালোকৰ ক্লাছ কৰে নাই কিবা বেয়া বস্তু খাই আহে নি ছাৰে ক্লাছ কৰে নাই তোমালোকক নকৰে কি কৰি থাকে ছাৰ ইয়াতে এজনে ক্লাছ কৰে নাই আপোনালোকে ইয়াত ক্লাছ কৰে যেতিয়া খাই আহিলে ক্লাছ কৰে কিন্তু নকৰা নহয় ক্লাছ মাল ডেইলি খাই আহে দ্বিতীয় শ্ৰেণীত ক্লাছ নকৰে দ্বিতীয় শ্ৰেণীত ক্লাছ নকৰে ই ডেইলি খাই আহে নেকি ডেইলি খাই আহে খালেতো বেছিকৈ খায় বাৰু এতিয়াতো খাই আছে খাই আহিছে মানে মই কি মাল খাই আহিছে নেকি খাই আছে এতিয়াও আনিবলৈ দিছিলে ভৰা পেলাই দিলোঁ মোক চিকেন নকৰিবি ৰাতিপুৱা মই ঘৰত যিটো ব্যৱহাৰ কৰিছোঁ এতিয়া কেলে দিছোঁ আনিবলৈ দিয়া নাই কেলে দিয়া মই দেখিছোঁ না দেখাইখিনি আপোনাৰ নামটো কি ভগৱন্ত কামান ঘৰ ক'ত চিতাদাৰ আপুনি কোন বিভাগত কয় এডুকেশ্যন এইটো LP স্কুলতে আছে LP স্কুলত কোনটো বিভাগ আপুনি পঢ়ুৱাই মই গোটেইখিনিয়ে পঢ়োঁ নপঢ়াই অকল মই ধৰা নাই পাছফালে গৈ মই ৰখি থাকিবলগীয়া হৈছে স্কুলত মই ৰখি আছোঁ বুজিছানে আজি 3 বছৰ এই দিয়াৰ ওচৰত আছে দিয়াই কৈ গৈছে যে তুমি স্কুলত আহিছা ভালকৈ থাকিবা হা 2টা বজাৰ পিছত তুমি খোৱা কি কৰা কৰি থাকিবা বুজিছানে একো নাই মানে বুজিছে আৰু যেতিয়া আমি সুবিধা পাই আমি শিক্ষকজন আমি পঠিয়াই দিওঁ তেওঁক লেজাৰ পাছত আমি পঠিয়াই দিওঁ কিনো পঠিয়াই দিওঁ এতিয়া চালোঁ বাটত কৰি দেখে এনেকুৱা অৱস্থা কৰি দিয়ে মানে মোক মানে আজি 3 বছৰ জ্বলা ভয় মাৰিছে এজনে ক্লাছ কৰে নাই নকৰে ক্লাছ নকৰে মই কৰোঁ কিবা গৰু ঠাই কিবা কিবি ল'ৰা ছোৱালীবিলাক ধ্বংস কৰিছে আহি পেলাই বুজিছেনে এইবিলাক কৈছে এটা ল'ৰা ছোৱালী পঢ়ুৱাই নে নপঢ়ুৱাই নপঢ়ে কি মদ ইয়াতে এনেই থাকে মদ ক'ত এনেই এতিয়া আপুনি ক্লাছ কৰিলে নাই এতিয়া মই যোগ অংকৰ পৰা অসমীয়া যিমানখিনি শাক পাচলিৰ পৰা আৰু ফল মূলৰ পৰা যিমানখিনি মই কৰাই আছোঁ কিন্তু মই এইটো খোৱা নাই বুলি নকওঁ খাইছোঁ যদিও মই ক্লাছ নকৰাকৈ নাথাকোঁ দেই স্কুলত মাল খাইছে বুলি কৈছে ইয়াতো মাল খাইছে বুলি কৈছে নাই ইয়াত এতিয়া আপুনি খাই আছে নাই মই ৰাতিপুৱা ঘৰত যিটো ব্যৱহাৰ কৰিছোঁ এইটো আছে কিন্তু ইয়াত নাই কিন্তু মই সত্য কথা শখ বুলি ক'বলৈ মানে বেয়া লগা পৰিৱেশ আৰু বিদ্যালয়ত সদায় আহি পেলাই আজি প্ৰায় 3 বছৰ ধৰি মানে একেধৰণৰ পৰিৱেশ আমি বহু ধৰণে বুজনি দিলোঁ মানে কোনো বুজনীয়া তেওঁক কাম কৰা নাই আৰু মানে কোনো ধৰণে আমি তেওঁক মানে সঁচাকৈ না ভূত না চুত ঘটনা কেনেকুৱা আচৰিত এনেকুৱা ঘটনাটো কেতিয়াও শুনা নাই যে টিচাৰ এজনে মদ খাই আহি পিনে ল'ৰা ছোৱালীক পঢ়ায় সেইটো কেনেকুৱা কথা আৰে শিক্ষক যদি এনেকুৱা হয় বাকী ল'ৰা ছোৱালীয়ে কি কৰিব মদ খাই ঠিক আছে আপুনি মদ খাই স্কুলত কিয় আহে ল'ৰা ছোৱালীক কি শিকিব ল'ৰা ছোৱালী তেওঁ মানে মদ এনেকৈ খায় যে দিনতে কথা ক'ব নোৱাৰি সেনেকৈ বেলেগৰ টিচাৰ এজনে কৈ আছে কেনেকৈ তেখেতে ক'বই পৰা নাই নহয় তেওঁতহে শুদ্ধ তো ইফালে মদ খাই কেনেকৈ পৰি আছে এয়া হৈছে শিক্ষক মদটো এনেকুৱা বস্তু নে যাক এৰিব নোৱাৰি শিক্ষকতা এইফালে মদ এটা এৰিব নোৱাৰেনে কেনেকুৱা কথা ল'ৰা ছোৱালীক মদ নাখাবলৈ আমি শিকাওঁ সৰুৰ পৰা স্কুলত গৈ ল'ৰা ছোৱালী শিকিব যায় যদি টিচাৰ এজনৰ পৰা এনেকুৱাই শিক্ষা পায় তে ল'ৰা ছোৱালী কি শিকিব সঁচাকৈ দেই এনেকুৱা ঘটনা কেতিয়াও দেখাও নাই শুনাও নাই এয়াই প্ৰথম বা কি আচৰিত ঘটনা শিক্ষকে মদ খাই টিউশ্যন কৰে ক্লাছ কৰে ল'ৰা ছোৱালীয়ে সেইকাৰণে শিক্ষকৰ মুখৰ পৰা চাই থাকে কি শিকিব মানে শিক্ষকে কি কৈছে বুজিয়ে পোৱা নাই তে এই এজন শিক্ষকৰ কাৰণে গোটেই শিক্ষক জাতিটো বেয়া হ'ল নে হয়নে নহয় শিক্ষক বুলি ক'লে চবে পাৰে কিন্তু চবকে ক'লে মই এনেকুৱা এইজন শিক্ষকে কৈছোঁ দে এইজন শিক্ষক কেনেকুৱা দেখোন এইটো মই দেখাও নাই শিক্ষকে মদ খাই আমিও জানো কিন্তু মদ খাই বিদ্যালয়ত অহা এয়াই প্ৰথম দেখিছোঁ
সঁচাকৈ বহুত বেছি বেয়া লাগিছে। এনেকুৱা কৰিলে ল'ৰা ছোৱালী তেওঁলোকে উঠি অহা এতিয়া সিহঁতৰ মাথাত একো নাই, আমি যিটো শিকাম সেইটোৱে শিকিব। গতিকে তেনেস্থলত যদি মদ খাই আহি পিনে শিক্ষকে যদি এনেকুৱাকৈ টিউশ্যন স্কুলত ক্লাছ কৰে, কি শিকিব ল'ৰা ছোৱালী? সঁচাকৈ দেই বহুত বেছি বেয়া লাগিছে দেখি পিনে। মদটো এৰিব, ল'ৰা ছোৱালীক শিক্ষা দিব আহিছে যিহেতু আপুনি চৰকাৰৰ পৰাই কিবা এটা পাই আছে ন, সেইকাৰণে কামবিলাক ভালকৈ কৰিব লাগে। এতিয়া মদ খোৱাটোৱে জীৱন নহয়। নিশ্চয় আপোনাৰ ঘৰতো পৰিয়াল আছে, হয়নে নহয়? আপোনাৰ ল'ৰা ছোৱালী আছে। সেনেকুৱা স্কুলত ল'ৰা ছোৱালীক থোৱা আছে শিক্ষকে ল'ৰা ছোৱালীৰ মাক দেউতাক। গতিকে তেনেস্থলত যদি শিক্ষক এজনে মদ খাই আহি এনেকুৱা এটা অদ্ভুত আচৰণ কৰে, তে ল'ৰা ছোৱালীবিলাক কি শিকিব? তাহাঁতে শিকিব যে মদ খোৱাটো ভাল কথা, কাৰণ আমাৰ ছাৰে মদ খাই আহি পিনে আমাক ক্লাছ কৰিছে। এনেকুৱা কাম নকৰিব। এনেকুৱা কাম কৰিলে সিহঁতে যিখিনি জানিছিল সেইখিনিও মানে বেলেগ ফালে ঢাল খাব। গতিকে মই এনেকুৱা কাম নকৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপুনি এইবিলাক বাদ দি নিজৰ যিমান ধুনীয়া এটা চাকৰি আছে, হেৰি আছে, কৰ্মসংস্থাপন আছে, নিজৰ কামখিনি আগুৱাই লৈ যাওক, তেতিয়াহ'লে নিশ্চয় আপুনি ভাল সফল পাব। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানে। আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰি ভাল। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে মোক ভিডিঅ'বিলাক চাই আছে তেওঁলোকক বহুত 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 ধন্যবাদ। ভগৱানে আপোনালোকক মংগল কৰক। জয় আই অসম।